ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যু ঘটিছিলনে? এই সিংহনাদ সদৃশ শিল্পীগৰাকীৰ হত্যা হৈছে। হয়, নমস্কাৰ গ্ৰহণ কৰিব। মই ধৰ্মকান্ত নাথ। 13 তাৰিখে উৰুকা দিনাই মই এটা পোষ্ট দিছিলোঁ, ৰাজীৱ শদিয়াৰ মৃত্যুত ৰহস্য আছে নেকি বাৰু? আপোনালোকে যদি মোৰ প্ৰফাইলত চাই এতিয়াও পাব সেই মোৰ পোষ্টটো, য'ত মই ফটোৰ ওপৰত লিখি দিছিলোঁ যে ৰাজীৱ শদিয়াৰ মৃত্যুত ৰহস্য আছে নেকি। হয়, যিমানেই দিন বাগৰি গৈছে এই কথাটোৱে যেন মোক বৰকৈ আমনি কৰিছে। অৱশেষত মই যোৱা দুদিনৰ পৰা ভিডিঅ' প্ৰস্তুত কৰিছোঁ যদিও মই দিবলৈ অকণমান থমকি ৰৈছোঁ। কাৰণ এনে কথা অসমৰ কোনো এটা চেনেলতেই হওক বা কোনো এজন ব্যক্তিৰ মুখত মই শুনা নাই, যিটো কথা মই ক'বলৈ ওলাইছোঁ। হয়, ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যু হোৱা নাই। তেওঁৰ কোনো ৰোগগ্ৰস্ত নাছিল, ৰোগাক্ৰান্তত তেখেতৰ মৃত্যু ঘটা নাছিল। কোনো হাৰ্ট এটেক, হাই প্ৰেছাৰ ষ্ট্ৰক এনেধৰণৰ মানে কোনো ধৰণৰ বেমাৰৰ কাৰণে, শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁৰ আকস্মিক মৃত্যু হোৱা নাছিল। তেওঁক হত্যা কৰা হৈছে। প্ৰশ্ন, ইমান ডাঙৰ এটা অভিযোগ মই কেনেকৈ সাহ কৰিছোঁ? আপোনালোকৰ মতামত আশা কৰিলোঁ। মোৰ সম্পূৰ্ণ ভিডিঅ'টো শুনক, কিছু দীঘলীয়া হ'ব। মোৰ মনত যি কথা খোদ হোৱাই আছে মই অকণো কৃপণালি নকৰাকৈ প্ৰকাশ কৰিম। আপোনালোকৰ মতামত জনাব, শ্বেয়াৰ কৰিব। এই বিষয়টোৰ ওপৰত আলোচনা হোৱা বিচাৰোঁ। মই জানো ইয়াৰ লাভালাভ একো নহয়, যিহেতু ৰাজীৱ শদিয়াৰ নশ্বৰ দেহ তৎকালীনভাৱে কোনেও এই কথাটো অকণমানো ভাবি গুণি নোচোৱাকৈ সংস্কাৰ কৰি পেলোৱা হ'ল। অতি শ্ৰদ্ধাৰে সংস্কাৰ সমাপন কৰা হ'ল। তেওঁৰ শৰীৰক কোনো পষ্টমৰ্টেম কৰা হোৱাও নাছিলে। এই কাৰণেই মই কৈছোঁ যে এই বিষয়টোত আচলতে পাহৰি থকাৰ ভাৱতেই পাহৰি থকাই ভাল, কাৰণ ইয়াৰ লাভালাভ একোৱেই নাপাম আমি। আৰু তেওঁৰ এই মৃত্যুৰ হত্যাকাণ্ডৰ অভিযোগটো মই পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ যে কোনো লাভালাভ নাপাওঁ আমি সেয়া স্পষ্ট যে সিদিনা আপোনালোক সকলোৰে নিশ্চয় মনত আছে, জোনমণি ৰাভাৰ যিটো এক্সিডেণ্ট, মৃত্যু নে হত্যাকাণ্ড, সেয়া আমি সমগ্ৰ অসমীয়াই বুজি উঠিছোঁ। আমি জানিছিলোঁ, আমি জানো। CID আহিল, CBI আহিল, নেশ্যনেল লেভেলৰ সেইগৰাকী CBI মেডাম আহিল, কিমান যে আহনি জাহনি তাঁত বাতি কাঢ়িলে, পিছে পিছে আমাৰ কেমেৰামেনসকল গ'ল। 15 দিনৰ পিছত সেই ভঙা গাড়ীখনতেই গৈ মোবাইল ফোনটো পালে। পুলিচ বিষয়াৰ মানে গোপন কথা ৰেকৰ্ডিং ভাইৰেল হ'ল। আৰু যে গৈ কিমান নালিয়া ওচৰ পালে, গৈ কেইজনী বিয়া পাতিছিল, কি কৰিছিল, ক'ৰ পৰা আহিছিল, আৰু কিমান প্ৰুফ বিচাৰি যে কিমান এটা আমি হুলস্থুল নকৰিছিলোঁ। আমি আশাৰে বাট চাই আছিলোঁ জোনমণি ৰাভাৰ যি মৃত্যু কিংবা হত্যাকাণ্ড, ইয়াৰ প্ৰকৃত সত্যটো আমাৰ মাজলৈ আহক। কিন্তু কি হ'ল?
আমি সকলোৱে দেখিলোঁ ফুটুকাৰ ফেন। স্পষ্ট যি কাণ্ডত মন্ত্ৰী মহলাৰ হাত থাকে সেই কাণ্ডক পৰ্দাফাছ কৰিবলৈ ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই ফলপ্ৰসূ হ'ব নোৱাৰে, কাৰণ সকলোবোৰ মন্ত্ৰীৰ হাতৰ মুঠিত। সেয়া লাগিলে যিয়েই নাহক কিয়। কিছুদিনলৈ ৰৌধৌ এখন নাটক মাত্ৰ দেখুৱাব, ৰাইজক সান্তনা দিব। আপোনালোকে উত্তৰ পালেনে কিবা? যে জোনমণি ৰাভাৰ মৃত্যু প্ৰকৃততে সেয়া তেওঁ ছুইচাইড আছিল, গাড়ীৰ সন্মুখত গৈ নিজে খুন্দিয়াই দি মৰিছিল, নে বাই মিষ্টেকলি ইট ৱাজ এক্সিডেণ্টলি হেপেণ্ড, নে তেওঁক এটেম্প টু মাৰ্ডাৰ, এইটো তেওঁক হত্যা কৰি ফচুৱা হৈছিলে। আমি সকলোৱে জানো তেওঁৰ এনেকুৱাকৈ এডোখৰ মাত্ৰ দাগ আছিলে। তেওঁ স্পেংকত বহি আছিলে, গোটেই আগফালটো চেপেটা হৈ গ'ল, কিন্তু তেওঁৰ শৰীৰৰ ক'তো একো অকণমান খুঁত নাপালোঁ আমি। ফুটুকাৰ ফেন কি পালোঁ? জোনমণি ৰাভাৰ ফেচফাচ হৈ গ'ল। গতিকে ৰাজীৱ শদিয়াৰ ই যে এক হত্যাকাণ্ড, আপোনালোক হয়তো কোনেও এই কথাষাৰ অকণমানো ভূক্ষেপ কৰা নাই। হয়তো যদিও কোনোবাই কৰিছেও তাক হয়তো প্ৰকাশ কৰিবলৈ ভয় কৰিছে, কুণ্ঠাবোধ কৰিছে। কিন্তু মই মোৰ মনত গুজৰি ভুমৰি থকা, উদ্গোদাই থকা কথাটো মই সামৰি ৰাখিব পৰা নাই। গতিকে আজি মই ভিডিঅ' মাধ্যমেৰে প্ৰকাশ কৰিছোঁ, আপোনালোকৰ মতামত জনাব। ৰাজীৱ শদিয়াক হত্যা কৰা হৈছে। এতিয়া প্ৰশ্ন আহিব, ৰাজীৱ শদিয়া কাৰণো শত্ৰু আছিল? হত্যা এজন ব্যক্তিক তেতিয়াই কৰা হয় যেতিয়া তেওঁ কাৰোবাৰ শত্ৰু হয়, কাৰোবাৰ বাধক হয়। ৰাজীৱ শদিয়া এজন গণশিল্পী আছিল বুলি তেওঁৰ মৃত্যুৰ পিছতহে সমগ্ৰ অসমে এতিয়া জানিছে। তেওঁ যে গণশিল্পী আছিল মোৰ দৰে বহুজনেই আগৰ পৰাই জানিছিলোঁ, কিন্তু সমগ্ৰ অসমে দুৰ্ভাগ্য তেওঁৰ মৃত্যুৰ পিছতহে আমি জানিছোঁ। ময়ো বহু কাহানিও নুশুনা তেওঁৰ গীত এতিয়াহে শুনিছোঁ, কিন্তু ৰাজীৱ শদিয়াক মই বহু আগৰ পৰাই চিনি পাওঁ। ৰাজীৱ শদিয়াক দুই ধৰণৰ লোকে হত্যা কৰিব পাৰে। এক হৈছে, যিহেতু ৰাজীৱ শদিয়া এজন গণশিল্পী গায়ক, গতিকে তেওঁক নিঘাত সত্য কোনোবা গায়কেই হত্যা কৰিছে। কথাটো বিশ্বাস কৰিবলৈ অকণমান টান হ'ব আপোনালোকৰ। শুনক, এটা এটা শব্দ শুনক। যিহেতু তেওঁ শিল্পী গায়ক, গতিকে বহু গায়কেই হয়তো এই কথাটো চিন্তা কৰিছিল যে অতি কম দিনৰ ভিতৰত উমাই গোটেই যেন অসমীয়াৰ হৃদয় তেওঁ ঠাই ল'বলৈ গৈ আছে। ইতিমধ্যে উজনি অসমত তেওঁ হৃদয় দখল কৰিলে। তেওঁ উদাৰ চৰিত্ৰৰে জাতীয়তাক ভাল পোৱা, জাতিক ভাল পোৱা যি সত্তা, নিস্বাৰ্থ প্ৰেম, এই প্ৰেমে যেন উদাত্ত কণ্ঠৰে সিংহনাদ গৰ্জনেৰে তেওঁ যি ভাষণ, তেওঁ বক্তব্য, তেওঁ যি গীতৰ কথা সুৰ, ইয়াৰ মাধ্যমেৰে উজনি অসমক তেওঁ ইতিমধ্যেই হৃদয়ত, উজনি অসমৰ জনগণৰ হৃদয়ত তেওঁ ঠাই লৈছিলে। আৰু তাকেই হয়তো ভাবিছিল এই গায়ক শ্ৰেণীয়ে যে এওঁ যদি আৰু কিছুদিন থাকে, যিহেতু কম দিনৰ ভিতৰত তেওঁ এনে মৃতপ্ৰায় অসমীয়াৰ তেজ গৰম কৰি উঠা, গাৰ নোম শিয়ৰাই উঠা গীত তেওঁ পৰিৱেশন কৰি ৰাখিছে। তেওঁক এই কথাটো ভালদৰেই চিনি পাইছিল সেইসকল তথাকথিত গায়কে যি নিশাটোৰ কাৰণে লাখ লাখ টকা সংগ্ৰহ কৰিছিল। কি ঠিক তেওঁলোকেলৈকো যে মোৰ সন্দেহৰ আঙুলিটো নাযাব,
কথাটো লক্ষ্য ৰাখক কাৰণ যিয়েই নহওক ৰাজীৱ গান্ধীক কোনে মাৰিছিল কেনেকৈ মাৰিছিল আপোনালোকে সকলোৱে জানে ফুলৰ মালা পিন্ধাবলৈ গৈছিল কিন্তু অন্তৰত কুটিলতা কি আছিলে ৰাজীৱ গান্ধীক বম দি উৰুৱাই দিলে জাতিৰ পিতা মহাত্মা গান্ধী হৈ আছিলে তেওঁৰ কেৰেক্টাৰটো মই সমৰ্থন কৰোঁ নে নকৰোঁ সেইটো বাদ দিছোঁ কিন্তু তেওঁকো হত্যা কৰা হ'ল কিয় তেওঁ কাৰোবাৰ কাৰণে বাধক হৈ আহিছিলে জাতিৰ কাৰণে গতিকে তেওঁকো হত্যা কৰা হ'ল এনেকৈ অজস্ৰ প্ৰমাণ আমাৰ সন্মুখত আছে যি নিজৰ স্থিতিত যদি কোনোবা বাধা হৈ আহিছে তাক বাধাৰ ৰাস্তাৰ সন্মুখৰ কণ্টক অতৰুৱাৰ বহু প্ৰমাণ আছে যিহেতু ৰাজীৱ খদিয়া এজন গায়ক গতিকে তেওঁকো কোনোবা গায়কে হত্যা কৰা নাইতো তেওঁৰ অদূৰ ভৱিষ্যতে মোৰ সিংহাসন কাঢ়ি ল'ব নে কি বুলি যদি গায়কে হত্যা কৰা নাই তেতিয়াহ'লে তেওঁক দ্বিতীয় পক্ষই হত্যা কৰিব পাৰে সেয়া কোন যিহেতু তেওঁ এজন গণশিল্পী তেওঁৰ প্ৰতিটো কথাই প্ৰতিটো গীতেই প্ৰতিটো শব্দই মানে গোটেই অসমীয়া জাতিক সজাগ কৰিছে সচেতন যোগাইছে সচেতন হৈ থাকিবলৈ তেওঁ সকাহ দিছে উৎসাহ দিছে কাৰ বিৰুদ্ধে অন্যায়ৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে প্ৰতিটো কথাই চৰকাৰৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অসমীয়া জাতিটো একত্ৰ হৈ এক হৈ অসমীয়াক ৰক্ষা কৰিবৰ কাৰণে তেওঁ গীত গাই গৈছে গতিকে চৰকাৰী পক্ষই তেওঁক হত্যা কৰিছে নেকি এটা কথা আপোনালোকক মনত পেলাই দিওঁ তেওঁ এটা ভিডিঅ' চাগে আপোনালোকে দেখিছিলে তেওঁ নিজেই কৈছিলে যে তেওঁক ফোন কলৰে ধমকি দিয়া হৈছে বৈপ্লৱিক গীত আৰু নাগাবলৈ তেওঁক ধমকি দিয়া হৈছে তেতিয়া তেওঁ এটা গীত গাইছিলে বোধ কৰোঁ আপোনালোকৰ মনত আছে শুনিছে আপোনালোকে এইখন দেশতে জনম লভিছোঁ তেওঁ অপ্ৰতিৰোধ্য তেওঁ কাউকো নগনি কেৱল তেওঁৰ যিটো মনে বিচৰা দেশ প্ৰেম তাক তেওঁ গীতেৰে প্ৰকাশ কৰি গৈছিলে ঠকা খৰকা কৰি গৈছিলে চৰকাৰক ই মন্ত্ৰী বিধায়ক গোষ্ঠীক প্ৰশাসন গোষ্ঠীক সংবাদ গোষ্ঠীক সকলোকেই তেওঁ আজুৰি গৈছিলে তেওঁলোকক উনুকিয়াই দিছিল যে অসমীয়া জাতীয়তাবাদক চিনি পাওক নহ'লে বিশ্বৰ বুকুৰ পৰা অসমীয়া যেন নিশ্চিহ্ন হৈ যাব মোৰ সন্দেহ তেওঁক ফোন কলেৰে ধমকি দিয়া সেই গোষ্ঠীটোৱে হ'ব চৰকাৰী গোষ্ঠী আৰু চৰকাৰী গোষ্ঠীৰ নেতৃত্বতে কোনোবাই তেওঁক বিষ পান কৰাই হত্যা কৰিলে তেওঁক পয়জন খুৱালে তেওঁক শ্লো মোচন পয়জন খুওৱা হ'ল এতিয়া প্ৰশ্ন আহিব কেতিয়া কেনেকৈ তেওঁ সংগীতানুষ্ঠান কৰি আছিল আৰু তেওঁৰ সংগীতানুষ্ঠান কৰি কৰি শেহৰটো বাক্য ইতিহাস তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে গীতটি তেওঁ ঢলি পৰিলে এইখিনিতে মই আৰু এটা কথা কওঁ তেওঁ সেই অনুষ্ঠানটোত গীত পৰিৱেশন কৰি থকা কেইবাটাও ভিডিঅ' পাইছোঁ কিন্তু এটা সুস্পষ্ট ভিডিঅ' মই নাপালোঁ আপোনালোকে দেখিছে যদি ক'বচোন যে তেওঁ ঢলি পৰা অৱস্থাৰ এটা পোনপটীয়া ভিডিঅ' এতিয়ালৈকে নেদেখিলোঁ